জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব। যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাইত প্ৰৱেশ কৰিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব। তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছোঁ, গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব। তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব, তাৰ পিছত ঝুমুৰ নৃত্য পৰিৱেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছোঁ, যিটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেচিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম। এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিব। এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব, পবিত্ৰ মাৰ্ঘেৰিটা থাকিব। এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ, আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব, বাকীসকল অকলে আহিব। যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত, তেওঁলোক আজি গধূলি যোৰহাট পাব আৰু আজি যোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি। অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ চাফাৰী, এলিফেণ্ট চাফাৰী এইখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব। এই গোটেই ট'ৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশ্যনবিলাক আমি উইথড্ৰ কৰিব পাৰোঁ। ইট ইজ নট এ ফান ট্ৰিপ। ইয়াত তাৰ গোটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে, ফৰেন টুৰিষ্ট, ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে, আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে। আপোনালোকক ইতিমধ্যে কৈছোঁ যে অষ্ট্ৰেলিয়াই ইতিমধ্যে এই ৰেষ্ট্ৰিকশ্যনবিলাক উইথড্ৰ কৰিছে। চ' দিছ ইজ এ হিউজ ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ টেকেন, আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবোঁ যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাষ্টিকেলি। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝুমুৰ শেষ কৰাৰ পিছত তেওঁ পোনে পোনে ৰাতিয়েই তেওঁ এক্সিবিশ্যন চাবৰ কাৰণে আহিব। তেখেতে কোৱা মতে দিনত এক্সিবিশ্যন চালে এইটো টু মাছ অফিচিয়েল হৈ যায়, ইণ্টাৰেক্ট কৰিব নোৱাৰে। সেইকাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 ঝুমুৰ শেষ কৰি পোনে পোনে এডভান্টেজ অসমত আহি পাব। যদিও এডভান্টেজ অসম নামত 25-26, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইটো 24-25-26 হৈ গ'ল। তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়েই এক্সিবিশ্যনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশ্যনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব, আৰু তেখেতে কৈছে যে মই এক্সিবিশ্যনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম। মই ভাবোঁ যে ইট উইল বি এ শ্ব', মানে তেখেত তাতে 45 মিনিটছ টু 1 ঘণ্টা থাকিব। নেক্সট দিনাখন আমাৰ 10 বজাত আমি সকলোকে মাতিছোঁ প্লেনাৰী বাই ইনগ্ৰেশ্যন ছেশ্যন বুলি কয়, ডেট ইজ বাই ইনভাইটেশ্যন। যিসকলে ছামিটত ৰেজিষ্টাৰ কৰিছে সকলো ইনগ্ৰেশ্যনত যাব নোৱাৰিব, কাৰণ ইনগ্ৰেশ্যনৰ কেপাচিটি হ'ল 2200। গতিকে ছামিটত সোমালেও ইনগ্ৰেশ্যনত সোমোৱাৰ কাৰণে এটা স্পেচিয়েল ইনভিটেশ্যন কাৰ্ড এখন লাগিব, আৰু সেইখন আমি বিতৰণ কৰিছোঁ। চ' মানুহে এটা ভুল কৰিব নালাগে যে ছামিটত অহা মানেই ইনগ্ৰেশ্যনত অহা নহয়।
ইনোগ্ৰেশ্যনৰ কাৰণে এখন ইনভিটেশ্যন কাৰ্ড আছে বেজ আছে সেইখিনি মানুহ সামিট প্লেনাৰীত সোমাব বাকি মানুহ আমাৰ এক্সিবিশন আদি তেওঁলোকে চাব পাৰিব প্লেনাৰী শেষ হৈ যোৱাৰ পিছতে মন্ত্ৰীসকলৰ সেশন আৰু থিমেটিক সেশন আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কুম্ভমেলালৈকে বহুত মানুহ যাব সেই কাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়া যিখন প্ৰগ্ৰাম 26ত আছিল তেওঁ দিল্লীত থাকি গুটেই মনিটৰিং কৰিব লাগিব সো এখন 25 তাৰিখে হ'ব সো তেওঁৰ যেটা সেমিকন্ডাক্টৰ ওপৰত যেটো ডিসকাশন আছিল now it will be held in 25th itself instead of 26th